মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। ইতিমধ্যে তোমালোকে বিজ্ঞানৰ যোৱা ভিডিঅ'ত কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহিব সেইখিনি গম পাইছা। আজি মই অকণমান সময়ৰ কাৰণে কম সময়ত পঢ়ি কাইলৈ কেনেকৈ অকণ বেছি নম্বৰ পাব পাৰি সেইখিনিৰ উদ্দেশ্যেহে কোনটো চেপ্টাৰৰ পৰা কোনখিনি চাব লাগিব বা পিকচাৰ কোনখিনি চাব লাগিব সেইখিনি মই কৈ দিম, তোমালোকে মন দি শুনিবা। প্ৰথম কথা হ'ল যে যিহেতু 16টা চেপ্টাৰ আছে ইয়াতে, এই 16টা চেপ্টাৰৰ প্ৰথম পাঠটোৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ, এই পাঠটোৰ পৰা কি চাবা। ইয়াত প্ৰথমেই তোমালোকে বিক্ৰিয়াৰ যি প্ৰকাৰ আছে, 5টা প্ৰকাৰ আছে: সংযোজন, বিযোজন, অপহৰণ, দ্বি অপহৰণ, জাৰণ আৰু বিজাৰণ। প্ৰত্যেকটো বিক্ৰিয়াৰ ডেফিনেশ্যন প্লাছ সিহঁতৰ এক্সাম্পলবিলাক চাবা। ইয়াত বেছি সমীকৰণ নাই, তোমালোকৰ যিকেইটা আছে সেইকেইটা তন্নকৈ চাবা, সিহঁতৰ বেলেঞ্চিংখিনি চাবা। তাৰপিছত জাৰণ আৰু বিজাৰণৰ পৰা তোমালোকৰ জাৰণ কাক বোলে, বিজাৰণ বিক্ৰিয়া কাক বোলে, আৰু জাৰিত হোৱা পদাৰ্থ, বিজাৰিত হোৱা পদাৰ্থ, এইখিনি ধুনীয়াকৈ কৰি যাবা। তাৰ পৰা যিকোনো এটা আহিব বুলি মোৰ মনে ধৰে। দ্বি অপহৰণ বিক্ৰিয়াৰ লগত জড়িত অধক্ষেপণ বিক্ৰিয়া, সেই অধক্ষেপণ বিক্ৰিয়া কাক বোলে, আৰু উদাহৰণ যদি আমি বিবেচনা কৰোঁ তেতিয়াহ'লে দ্বি অপহৰণ বিক্ৰিয়া যিকেইটা উদাহৰণ সেয়া হৈছে অধক্ষেপণ বিক্ৰিয়াৰ উদাহৰণ। গতিকে একেখিনি বস্তু জাষ্ট অকণমান তোমালোকে শান্তভাৱে বা সুস্থভাৱে যাতে লিখা, কোনো বস্তু অকণমান যদি কমপ্লেক্স কৰি দিয়ে তেতিয়া ভয় খাব নালাগে, জাষ্ট সমাধান কৰিবৰ কাৰণে অকণমান ভাবিলেই তোমালোকে এনচাৰটো পাই যাবা। শেষত এই পাঠটোৰ শেষৰ পিনে ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা, এইখিনিও ডেফিনেশ্যন চাবা, উদাহৰণ চাবা, তাৰ পৰা অহাৰ সম্ভাৱনা আছে। তাৰ পিছৰ যিটো চেপ্টাৰ, সেই চেপ্টাৰটো যদি যাওঁ, এচিড, ক্ষাৰক আৰু লৱণ। প্ৰথম কথা হ'ল এচিডৰ ডেফিনেশ্যন, ক্ষাৰকৰ ডেফিনেশ্যন, লৱণৰ ডেফিনেশ্যন। লগতে তোমালোকৰ এচিড আৰু ক্ষাৰকৰ পৰীক্ষা কৰিবলৈ হ'লে প্ৰাকৃতিক সূচক আৰু সাংশ্লেষিক সূচক এই দুটা ব্যৱহাৰ কৰা যায়। গতিকে প্ৰাকৃতিক সূচকৰ ডেফিনেশ্যন লগতে প্ৰাকৃতিক সূচকৰ উদাহৰণ, একে নিচিনাকৈ সাংশ্লেষিক সূচকৰ তোমালোকৰ ইয়াতে দুটা উদাহৰণ দিয়া আছে, মিথাইল আৰু ফিনলফথেলিন, সেই দুটাও ধুনীয়াকৈ চাবা। লগতে এইবাৰ টেষ্ট পেপাৰখন যদি তোমালোকে মন কৰিছা, কোনোবা ডিষ্ট্ৰিক্টত আহিছে যে কোনটো মাধ্যমত সিহঁতৰ বৰণ কেনেকুৱা, যেনে হালধিৰ প্ৰথম মাধ্যমত বৰণ কেনেকুৱা, আম্লিক মাধ্যমত বা ক্ষাৰকীয় মাধ্যমত কেনেকুৱা, সেইখিনিও তোমালোকে অকণমান চাবা। তাৰপিছত আহোঁ আমি এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মলৈকে। এচিডৰ ৰাসায়নিক ধৰ্ম, ক্ষাৰকৰ ৰাসায়নিক ধৰ্ম। মই এটা এক্সাম্পল দিছোঁ, যেনে এচিডে তোমাৰ ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে। গতিকে এইটো প্ৰশ্ন বহুতবাৰ অহা দেখা। ছাৰ বাইদেউসকল, আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা, এই নলিনীকান্ত ডেকা ফেচবুক পেজত আমি ইউটিউবত আপলোড কৰা সকলোবিলাক ভিডিঅ' বা আন কিছু খবৰ, শিক্ষাৰ লগত জড়িত খবৰ যিবিলাক নেকি শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে উপযোগী, তাত আমি আপলোড কৰোঁ। গতিকে আপুনি যদি আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা এতিয়ালৈকে ফ'ল' কৰা নাই, অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া দেখা গৈছে। কি গেছ উৎপন্ন কৰে যেতিয়া এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰে। ঠিক তেনেকুৱাকৈ তোমালোকে পাৰ্টকৈ টু দি পইণ্ট চাবা, দেখিবা যে ধুনীয়া তোমালোকৰ এটা নম্বৰ আহিব। একে নিচিনাকৈ ক্ষাৰকৰ, ইয়াত অৱশ্যে ক্ষাৰকৰ যি ৰাসায়নিক ধৰ্ম আছে সেইকেইটাও তোমালোকে মন দি চাবা। আৰু এটা কথা, এচিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ শেষৰ পিনে তোমালোকৰ যদি কিতাপখন আছে উলিয়াই ল'লে বেছি ভাল পাবা। 24 পৃষ্ঠাত যেতিয়া নেকি এচিড এটা লঘু কৰা হয়, সেই লঘুকৰণ কৰোঁতে আমি পানীত এচিড দিব লাগে নে এচিডত পানী দিব লাগে, এই প্ৰশ্নটো আহি থকা দেখা যায়। অৰ্থাৎ এচিড এটা লঘু কৰোঁতে এচিডতহে যে লাহে লাহে পানী ঢালিব লাগে নে বোলে পানীতহে লাহে লাহে এচিড ঢালিব লাগে। তোমালোকে জানা যে পানীত লাহে লাহে এচিড ঢালিলে এচিডটো লঘুকৰণ কৰা বুলি আমি কওঁ। গতিকে সেইখিনি কথাও তোমালোকে চাবা। আৰু এচিড বা ক্ষাৰক এটা কিমান তীব্ৰ, অৰ্থাৎ পিএইচৰ কথা ক'বলৈ বিচাৰিছে। পিএইচ স্কেল কি, পিএইচ কাক বোলে, পিএইচ স্কেলত কিমানৰ পৰা কিমানলৈকে তাৰ ভেলুখিনি আছে সেইখিনিও তোমালোকে চাবা। তাৰ পৰাও এটা প্ৰশ্ন অহা দেখা যায়। তাৰপিছতে আহিল দৈনন্দিন জীৱনত পিএইচৰ গুৰুত্ব। ইয়াত তোমালোকৰ আমাৰ শৰীৰৰ যিটো পিএইচৰ ৰেঞ্জ আছে সেইখিনি চাবা, অৰ্থাৎ 7.0 পৰা 7.8 পিএইচৰ পৰিসৰৰ ভিতৰত। দন্তক্ষয় হ'লে কিমান পিএইচ, নতুবা তোমাৰ
এচিড বৰষুণৰ pH কিমান এইখিনি চাই ল'বা তাৰপিছতে আহিব আমাৰ মুখৰ ভিতৰৰ pH কিমান থাকে বা কিমানতকৈ কম হ'লে দন্তক্ষয় হয় সেইখিনি ইতিমধ্যে ক'লোৱেই মই এবাৰ তাৰপিছতে আহিব তোমাৰ এই চোৰাত পাত তাত কি এচিড থাকে বা প্ৰাকৃতিকভাৱে আমি কি ব্যৱহাৰ কৰিলে চৰাতে বিন্ধিলে যি বিষ প্ৰশমন হয় সেইখিনিও চাবা তাৰপিছতে তোমালোকৰ 28 পৃষ্ঠাত থকা প্ৰাকৃতিকভাৱে পোৱা কিছুমান এচিড যেনে বিলাহীত কি এচিড থাকে নেমু টেঙাত কি এচিড থাকে তাৰপিছতে তোমাৰ তেতেলী টেঙাত কি এচিড থাকে এই কথাখিনি চাবা ধুনীয়াকৈ চাৰ্টখন আছে এবাৰ সকলোৱে মন দি চাবা এইখিনি তাৰ পিছত আহোঁ আমি খোৱা লৱণৰ pH আমি কেনেধৰণৰ লৱণ খাওঁ যেনে আমি প্ৰথম লৱণ খাওঁ প্ৰথম লৱণ মানে এইটো কাক বোলে সেইখিনিও চাবা তোমালোকে যে তীব্ৰ এচিড আৰু তীব্ৰ ক্ষাৰকৰ মাজত বিক্ৰিয়াৰ ঘটি যি লৱণ উৎপন্ন হয় সেয়া হৈছে প্ৰথম লৱণ আৰু প্ৰথম লৱণৰ pH 7 ঠিক তেনেকৈ তোমালোকে আম্লিক লৱণ আৰু ক্ষাৰকীয় লৱণ কাক বোলে সিহঁতৰ pH কিমান এইখিনিও চাবা আৰু যদি তোমালোকে পাৰা তেতিয়াহ'লে এই প্ৰথম লৱণ আম্লিক লৱণ আৰু ক্ষাৰকীয় লৱণৰ এক্সাম্পলখিনিও চালে ভাল হ'ব বুলি মই ভাবোঁ তাৰপিছত আহোঁ খোৱা লৱণটো যাক আমি প্ৰথম লৱণ বুলি ক'লোঁ খোৱা লৱণ আমি যে ব্যৱহাৰ কৰোঁ তাক কেঁচা সামগ্ৰিকভাৱে বিভিন্ন ৰাসায়নিক বস্তু উৎপাদনত ব্যৱহাৰ কৰা যায় যেনে ছডিয়াম হাইড্ৰক্সাইড তাৰপিছতে বেকিং ছ'ডা ব্লিচিং পাউডাৰ ইত্যাদি ইহঁতৰ উৎপাদন প্ৰণালী বা প্ৰস্তুত প্ৰণালীৰ লগত জড়িত বিক্ৰিয়াটো সিহঁতৰ ব্যৱহাৰ এইখিনি চাবা তাৰ পৰা প্ৰশ্ন অহাটো ধৰোঁ তাৰপিছতে আহিল প্লাষ্টাৰ অফ পেৰিছৰ ডেফিনেশ্যন অৰ্থাৎ জিপছামক কিমান ডিগ্ৰীত উষ্ণতাত উত্তপ্ত কৰিলে প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হয় সেইখিনি চাবা নতুবা প্লাষ্টাৰ অফ পেৰিছৰ লগত যদি পানী মিহলোৱা হয় যে জিপছাম উৎপন্ন হয় কেনেকৈ উৎপন্ন হয় ৰাসায়নিক বিক্ৰিয়াসহ চাবা তোমালোকে পাঠটো ইমানখিনি আছিলে এতিয়া কথাটো হ'ল তোমালোকে পাঠটোত থকা যিখিনি প্ৰশ্নাৱলী বা যিখিনি আমাক ইয়াতে অনুশীলনীৰ প্ৰশ্ন দিয়া আছে সুন্দৰকৈ MCQ সহ চাবা দেখিবা তাৰ পৰাই প্ৰশ্ন আহিব সময় কম হেতুকে আমি অকণমান খৰতকীয়া কৰিছোঁ তাৰপিছত আমি আহোঁ ধাতু আৰু অধাতু চেপ্টাৰলৈকে এই চেপ্টাৰটোৰ পৰাও তোমালোকে ধাতুৰ ভৌতিক ধৰ্ম অধাতুৰ ভৌতিক ধৰ্ম লগতে ধাতু আৰু অধাতুৰ ব্যতিক্ৰম ধৰ্মসমূহ পঢ়ি যাবা ইয়াৰ পিছত ৰাসায়নিক ধাতুৰ যদি ৰাসায়নিক ধৰ্মলৈ চাওঁ তেতিয়া তোমালোকৰ ইয়াত এই যে ধাতৱ অক্সাইডবিলাক জেনেৰেলি ক্ষাৰধৰ্মী অধাতৱ অক্সাইডবিলাক আম্লিকধৰ্মী কিন্তু এটা ব্যতিক্ৰম আছে সেইটো হৈছে কি যে কিছুমান ধাতুৱে যেতিয়া সিহঁতক অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ধাতৱ অক্সাইড উৎপন্ন কৰে সিহঁতে আম্লিক আৰু ক্ষাৰকীয় দুটা ধৰ্ম প্ৰদৰ্শন কৰে অৰ্থাৎ সিহঁতকে উভধৰ্মী অক্সাইড বুলি কোৱা হয় গতিকে উভধৰ্মী অক্সাইডৰ ডেফিনেশ্যন প্লাছ উদাহৰণ এইখিনি চাই যাবলৈ নাপাহৰিবা তাৰপিছতে আমি সেই পাঠটোৰ লগত জড়িত আৰু কেইটামান কথা চাওঁ যে কিছুমান ধাতুৱে ঠাণ্ডা পানীৰ লগত তীব্ৰ বেগে বিক্ৰিয়া কৰে পেজ নম্বৰ 43 কিছুমান ধাতুৱে ঠাণ্ডা পানীৰ লগত তীব্ৰ বেগত বিক্ৰিয়া কৰে কিছুমান ধাতুৱে সাধাৰণ উষ্ণতাতে পানীৰ সৈতে বিক্ৰিয়া কৰে কিন্তু তীব্ৰ বেগত নহয় কিছুমান ধাতুক আকৌ কি লাগে অকণমান গৰম পানী লাগে কিছুমান ধাতুক উতলা পানী লাগে বা পানীৰ বাষ্প লাগে সিহঁতে এই কণ্ডিশ্যন কেইটাত বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ জেনেৰেলি উৎপন্ন কৰে এটা মই ক'বলগীয়া কথাটো হ'ল যে কোনবিলাক ধাতুৱে এই ঠাণ্ডা পানী বা নৰ্মেল পানী বা গৰম পানী নতুবা উতলা পানীৰ বাষ্পৰ সৈতে বিক্ৰিয়া কৰে সেইখিনি চাই যাবা কাৰণ তাৰ পৰা এটা নহয় এটা প্ৰশ্ন আহিবই তাৰপিছতে আমি অম্লৰাজ বা একুৱাৰিজিয়া কাক বোলে ডেফিনেশ্যনটো চাবলৈ নাপাহৰিবা ইয়াৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে 45 নম্বৰ পেজত থকা ধাতুৰ সক্ৰিয়তা ক্ৰম সেইখিনি চাইছা খুব ভাল কথা আৰু যদি চোৱা নাই যদি সম্ভৱ হয় তোমালোকৰ চালে কিন্তু মই ভাবোঁ যে এটা বা দুটা MCQ অকণমান যদি টুইষ্ট কৰি দিয়ে তেতিয়াহ'লে কৰিবলৈ সক্ষম হ'বা চোৱাটো বেটাৰ বুলি ভাবোঁ তাৰপিছতে আহিব পেজ নম্বৰ 47ত কিছুমান আয়নীয় যৌগ আছে বা ইলেক্ট্ৰজি যৌগ আছে যেনে ছডিয়াম ক্লৰাইড তাৰপিছত ছডিয়াম অক্সাইড মেগনেছিয়াম ক্লৰাইড মেগনেছিয়াম অক্সাইড অৰ্থাৎ
সেই যৌগসমূহৰ ইলেক্ট্ৰন বিন্দু গঠন তোমালোকক লিখিব দিয়ে, য'ত নেকি 2 নম্বৰমান থাকে, হয়তো এইবাৰ 1 দিব পাৰে 2 দিব পাৰে, কিন্তু আমি কিমান নম্বৰ আহে সেইটো আমাৰ উদ্দেশ্য নহয় বুলি আমি ধৰি লওঁ, কিন্তু জনাটো অত্যন্ত দৰকাৰ। এতিয়া কথাটো হ'ল ইলেক্ট্ৰলজি বা আয়নীয় যৌগ কাক বোলে? ডেফিনেশ্যন সকলোৱে জানা চাগে যে যিবোৰ যৌগত ধাতু আৰু ধাতুৰ মাজত বিক্ৰিয়া ঘটে আৰু তাহাঁতৰ ফলতে সেই যিবিলাক যৌগ উৎপন্ন হয় তাহাঁতকে কি বুলি কয়? আয়নীয় যৌগ বুলি কোৱা হয়। গতিকে এইকেইটা চাবা মই যিকেইটা কৈছোঁ। লগতে আয়নীয় যৌগসমূহৰ কিছুমান ভৌতিক ধৰ্ম আছে, সেই ভৌতিক ধৰ্মসমূহ চাবা, যেনে গলনাংক, উতলাংক, তাৰপিছত দ্ৰৱণীয়তা, বিদ্যুতৰ পৰিবাহিতা ইত্যাদি ইত্যাদি, এইখিনি চাবলৈ নাপাহৰিবা। তাৰপিছতে ধাতুৰ উৎসৰ কথা যদি আমি আলোচনা কৰোঁ, সেই পাঠটোৰ লগত জড়িত তোমালোকে খনিজ মল, তাৰপিছতে নিম্ন সক্ৰিয় ধাতু, উচ্চ সক্ৰিয় ধাতু, মধ্যম সক্ৰিয় ধাতু, সেইখিনি কোনখিনি পৰে, লগতে সিহঁতৰ নিষ্কাশন প্ৰণালী এইখিনিও আহে। তাপজাৰণ আৰু দগ্ধীকৰণ এই দুটা ডেফিনেশ্যন চাবলৈ কেতিয়াও নাপাহৰিবা, লগতে সিহঁতৰ উদাহৰণ। তাৰপিছতে আহোঁ থাৰ্মিক বিক্ৰিয়া কাক বোলে? প্লাছ ডেফিনেশ্যন চাবা তোমালোকে। তাৰপিছত যদি আমি ভাবোঁ যে বিদ্যুৎ পৰিশোধন পদ্ধতিৰে কিছুমান ধাতুৰ নিষ্কাশন প্ৰণালী তোমালোকক সোধে, আৰু নৰ্মেলি কিতাপত থকাটোৱে অহা দেখা যায়। কপাৰৰ বিদ্যুৎ পৰিশোধন প্ৰণালীটো চাবলৈ নাপাহৰিবা, তাহাঁতৰ বা সেই প্ৰণালীটোৰ চিত্ৰটো চাবলৈ নাপাহৰিবা। তাৰপিছত আহোঁ 53 পেজত থকা ক্ষয়ী ভৱন। ইয়াত কেইটামান ধাতুৰ ক্ষয়ী ভৱনৰ তোমালোকৰ যদি ক্ষয়ী ভৱন ঘটে, সিহঁতৰ ৰঙৰ পৰিৱৰ্তন ঘটে, সেই কি ৰঙৰ পৰিৱৰ্তন ঘটে সেইখিনি চাবা। যেনে চিলভাৰ বা ৰূপৰ গহনা বা ৰূপৰ পাত্ৰ যদি আমি মুক্ত বতাহত থৈ দিওঁ তেতিয়াহ'লে ক'লা পৰি যায়। ইয়াৰ ক'লা পৰাৰ কাৰণটো কি? কাৰণ বতাহত থকা ছালফাৰৰ সৈতে বিক্ৰিয়া কৰে চিলভাৰে, আৰু চিলভাৰ ছালফাইড উৎপন্ন কৰে। ঠিক তেনেকৈ কপাৰ বতাহত থকা কাৰ্বন ডাই অক্সাইডৰ সৈতে বিক্ৰিয়া কৰি সিহঁতৰ কাৰ্বনেটলৈকে ৰূপান্তৰিত হয়, অৰ্থাৎ কপাৰ কাৰ্বনেট উৎপন্ন হয়, যাৰ ফলত সিহঁতৰ কালাৰটো সেউজীয়া হয়। ঠিক তেনেকৈ ইয়াতে আছে কেইটামান, সেইখিনি ধুনীয়াকৈ চাবা। তাৰপিছতে আহোঁ ক্ষয় প্ৰতিৰোধ। ক্ষয় প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি? যেনেকৈ ধৰি লওক ৰং দি, জিংকৰ প্ৰলেপ দি, বা গ্ৰীজ সানি, দস্তালেপন, ক্ৰমপ্লেটিং, এইখিনি কথাও তোমালোকে চাবা। আৰু এটা ইয়াত ভাল কথা আছে, সেইটো হৈছে সংকৰ ধাতু। সংকৰ ধাতু কাক বোলে? ডেফিনেশ্যনটো চাবা, লগতে কিছুমান সংকৰ ধাতুৰ উদাহৰণ দিবা, য'ত নেকি তাত সংযুক্ত হৈ থকা ধাতুবিলাক, যেনে পিতল এবিধ সংকৰ ধাতু, তাত কি ধাতু মিক্স হৈ আছে, বা তাত কি ধাতুৰ লগতে অধাতু মিক্স হৈ আছে, সেইখিনিও চাবা। আৰু এমালগাম কাক বোলে? সেইটো আহে, যেনে সংকৰ ধাতুৰ এটা উপাদানত যদি পাৰা থাকে তেতিয়াহ'লে তাক এমালগাম বুলি কোৱা হয়, সেই কথাটো চাবা। তাৰপিছতে আহে বিশুদ্ধ সোণ। জেনেৰেলি বৰ কোমল হয়, কিন্তু যেতিয়া নেকি আমি গহনা তৈয়াৰ কৰোঁ তেতিয়া বিশুদ্ধ সোণৰ লগত, অৰ্থাৎ 22 ভাগ সোণৰ লগত 2 ভাগ কপাৰ বা চিলভাৰ মিহলাই সংকৰিত কৰা হয়। গতিকে আমাৰ দেশত যদি আমি 24 কেৰেট গ'ল্ড বুলি কওঁ, তাত কিন্তু 22 কেৰেট থাকিব সোণ, বিশুদ্ধ সোণ, আৰু 2 কেৰেট ৰূপ বা কপাৰ থাকিব। সেই কথাখিনিও চাবা। তো ইমানখিনি আছিলে এই পাঠটোৰ লগত জড়িত প্ৰশ্ন, তোমাৰ তথ্য, আৰু ইয়াত থকা প্ৰশ্নাৱলী, লগতে অনুশীলনীখিনি MCQ সহ চাবলৈ নাপাহৰিবা। তাৰপিছতে আহোঁ কাৰ্বন আৰু তাৰ যৌগ পাঠটোলৈকে। এই পাঠটোৰ পৰা মুখ্যতঃ তোমালোকে এই কথাখিনি আহিছিল যে 59 পেজত থকা কিছুমান যিবিলাক সহযোগী যৌগ, সিহঁতৰ গলনাংক আৰু উতলাংকৰ এটা অপশ্যনেল কুৱেশ্যন আহিছিলে, অৰ্থাৎ MCQ নিচিনাই আহিছিলে। গতিকে মই ভাবোঁ পেজ নাম্বাৰ 59ত থকা তালিকা 4.1খন মনত ৰাখিবলৈ ভাল। তাৰপিছতে কিছুমান সহযোগী যৌগ যেনে হাইড্ৰজেন, অক্সিজেন, নাইট্ৰজেন, ইহঁতৰ ইলেক্ট্ৰন বিন্দু গঠন চাবা। আৰু কাৰ্বনৰ বহুৰূপতা, ইয়াত হীৰা, গ্ৰেফাইট আৰু ফুলেৰিনৰ কথা আছে, তিনিওটাই চাই যাবা। ইয়াৰ পিছত কেটিনেশ্যন কাক বোলে? আৰু চতুৰ সহযোজিতা, সেই কথাখিনিও চাবা। অৰ্থাৎ কাৰ্বনৰ যি বহুধা গুণ বা অনন্য গুণ বা ভাৰ্চেটাইল নেচাৰ, সেই তাৰে নেচাৰ দুটা আছে, সেই দুটা নেচাৰ চাই যাবা। ইয়াৰ লগত আৰু এটা কথা সংযুক্ত কৰি দিছোঁ মই, সম্পৃক্ত যৌগ আৰু অসম্পৃক্ত যৌগ, সেইখিনিও চাবলৈ নাপাহৰিবা। তাৰপিছতে আহোঁ পেজ নাম্বাৰ 63ত কিছুমান সম্পৃক্ত আৰু অসম্পৃক্ত কাৰ্বন যৌগৰ বান্ধনি গঠন, লগতে ইলেক্ট্ৰন বিন্দু গঠন, সেইখিনি আছে। ইলেক্ট্ৰন বিন্দু গঠন জেনেৰেলি অহা দেখা যায়, গতিকে মিথেন,
ইথেন, ইথিন, ইথাইন, প্ৰপেন, প্ৰপিন, প্ৰপাইন, বিউটেন, বিউটিন, বিউটাইন এটা জানিলেতো বাকীকেইটা গোটেইকেইটাই জানিবা। গতিকে এলকেন, এলকিন আৰু এলকাইন এইখিনিৰ লগত সংগতি ৰাখি তোমালোকে যিবিলাক কাৰ্বন যৌগ সম্পৃক্ত হওক বা অসম্পৃক্ত হওক ধুনীয়াকৈ চাই যাবা। বেঞ্জিনৰ বান্ধনী গঠন প্লাছ ইলেক্ট্ৰন বিন্দু গঠন অহা দেখা যায়, সেইটোও চাবলৈ নাপাহৰিবা। লগতে গঠন সমজুৰি যৌগ কাক বোলে এইটো ডেফিনেশ্যন সহ বিউটেনৰ আৰু পেণ্টেনৰ গঠন সহযোগী যৌগ চাবা। বিউটেনৰ যেনেকৈ দুটা আমি আঁকিব পাৰোঁ, পেণ্টেনৰ তিনিটা আঁকিব পাৰোঁ। কি কি এইবাৰ এখন টেষ্ট পেপাৰত মোৰ একজেক্টলি মনত নাই কোনখন ডিষ্ট্ৰিক্টৰ আহিছিলে। পেণ্টেনৰ গঠন সমজুৰি কেইটা এইটো প্ৰশ্ন সুধিছে, লগতে সেই গঠন সমজুৰি কেইটাৰ IUPAC নাম লিখিব দিছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে যদি কৰিছা খুব ভাল কথা, আৰু চাই গ'লে মই ভাবোঁ তোমালোকৰ কাৰণে উপকাৰ হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল কাৰ্যকৰীমূলক। কাৰ্যকৰীমূলক ডেফিনেশ্যন প্লাছ তোমালোকৰ কিতাপত থকা কাৰ্যকৰীমূলক যেনে হেলো, এলকহল, এলডিহাইড, কিটোন, তাৰপিছতে কাৰ্বক্সিলিক এচিড এইকেইটা কাৰ্যকৰীমূলকৰ উদাহৰণ চাবলৈ নাপাহৰিবা। যেনে ব্ৰমোইথেন, ব্ৰমোমিথেন, তাৰপিছতে মিথানল, ইথানল, প্ৰপানল এই গোটেইকেইটাৰে তোমালোকৰ ইলেক্ট্ৰন বিন্দু গঠন নতুবা বান্ধনী গঠন অহা দেখা যায়। সমগণীয় শ্ৰেণী কাক বোলে, তাহাঁতৰ বৈশিষ্ট্য এইখিনিও চালে ভাল হ'ব বুলি ভাবোঁ। তাৰপিছতেই তোমালোকৰ কাৰ্বন যৌগৰ ৰাসায়নিক ধৰ্ম ইয়াতে আছে, যেনে দহন বিক্ৰিয়া, তাৰপিছতে আছে জাৰণ বিক্ৰিয়া, যোগাত্মক বিক্ৰিয়া আৰু প্ৰতিস্থাপন বিক্ৰিয়া। এই চাৰিটা বিক্ৰিয়া ইয়াতে আছে। বেছিকৈ আহে যোগাত্মক বিক্ৰিয়া আৰু প্ৰতিস্থাপন বিক্ৰিয়া। কিন্তু লাষ্ট ইয়াৰ আৰু এটা প্ৰশ্ন সুধিছিলে যে ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো এটা কিয় জাৰণ বিক্ৰিয়া। তো তেনেকুৱা প্ৰশ্ন হ'ব পাৰে। গতিকে গোটেইকেইটাৰ ডেফিনেশ্যন সহ উদাহৰণ চাবা। ইয়াৰ পিছত কেইটামান প্ৰয়োজনীয় কাৰ্বন যৌগ যেনে ইথানল আৰু ইথানয়িক এচিডৰ ৰাসায়নিক ধৰ্ম, ভৌতিক ধৰ্ম ইত্যাদি অহা দেখা যায়। আৰু ইথানলৰ যদি বিক্ৰিয়া আমি চাওঁ, ছডিয়ামৰ লগত বিক্ৰিয়া আছে, ঠিক তেনেকৈ ইথানয়িক এচিডৰ এষ্টাৰী ভৱন বিক্ৰিয়া, তাৰপিছত চাবনি ভৱন বিক্ৰিয়া, ক্ষাৰৰ সৈতে বিক্ৰিয়া, কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ সৈতে বিক্ৰিয়া এইকেইটাও আহিছে। এতিয়া কোনটো নাহে বুলি ক'লে সেইটোহে কোৱাটো টান, বুজি পাইছেনে? কোনোবাটো নহয় কোনোবাটো দিবই, এতিয়া কোনটো দিব সেইটোতো আমি নাজানো। গতিকে তোমালোকে চাই যোৱাটো মই ভাবোঁ উত্তম। তাৰপিছতে আহিল চাবোন আৰু অপমাৰ্জক। চাবোন কি, অপমাৰ্জক কি, তাৰপিছত মাইচেলি কি, এইখিনি চাবলৈ নাপাহৰিবা। লগতে মাইচেলিৰ যিটো উৎপত্তি চিত্ৰ ইয়াতে আছে, 74 পেজতো এটা আছে, 75 পেজতো আছে। গতিকে চিত্ৰসহ চোৱাটো বেটাৰ বুলি ভাবোঁ। আৰু তাৰপিছতে আহিল তোমালোকৰ অনুশীলনী প্লাছ প্ৰশ্নাৱলী। আকৌ আগৰ নিচিনাকৈ কৈছোঁ যে ইয়াতে থকা MCQ কেইটা চাবা, লগতে কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্ন আছে সেইখিনি চাবা বুলি আশা ৰাখিছোঁ। মৌলৰ পৰ্যাপিত শ্ৰেণী নিৰ্বাচন পঞ্চমটো পাঠ। তাৰ পৰা তোমালোকে বিশেষকৈ ডবাইনৰ ট্ৰায়েড কি, কিহৰ ভিত্তিত ডবাইনৰ ট্ৰায়েডবিলাক সজাইছিলে, কেইটা ট্ৰায়েড আছিলে, তাহাঁতক কেনেকুৱাকৈ সজোৱা হৈছে, ডবাইনৰ ট্ৰায়েডৰ সীমাবদ্ধতা কি চাবা। ঠিক তেনেকৈ নিউলেন্সৰ, মেণ্ডেলিভৰ আৰু শেষত আহিব আধুনিক যিখন পৰ্যাপিত তালিকা, সেইখন কোনে প্ৰস্তুত কৰিছিল, তাত থকা সুবিধা, তাত থকা অসুবিধা, সীমাবদ্ধতা এইখিনিও চাবলৈ নাপাহৰিবা। আৰু ইয়াত যিখিনি প্ৰশ্নাৱলী আছে, প্ৰশ্নাৱলীত থকা প্ৰশ্নবিলাকো জেনেৰেলি ডিৰেক্টলি সোধা দেখা যায় চেবাৰ কুৱেশ্যনবিলাকত, সেইখিনি চাবা। আৰু এই পাঠটোৰ তোমালোকে পেজ নম্বৰ 87ত আধুনিক পৰ্যায়ৰ তালিকাত মৌলবোৰৰ স্থান ক'ত কি স্থান আছে, তাহাঁতৰ যোগ্যতা, তাহাঁতৰ পাৰমাণৱিক আকাৰ কেনেকুৱা, বাওঁফালৰ পৰা সোঁফাললৈ গ'লে কেনেকুৱা হয়, পৰ্যাপ্ত তালিকাখনত ওপৰৰ পৰা তললৈ আহিলে তাহাঁতৰ পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ে নে কমে, যদি বাঢ়ে কিয় বাঢ়ে, পৰ্যায় এটাত যদি বাওঁফালৰ পৰা সোঁফাললৈকে যাওঁতে পাৰমাণৱিক ব্যাসাৰ্ধ কমি যায় কিয় কমে, এইখিনি কথা চাবা। তাৰ পৰা প্ৰশ্ন অহাটো নিশ্চিত। তাৰপিছত ধাতু আৰু ধাতুৰ ধৰ্ম আছে পেজ নম্বৰ 89, সেইখিনিও চাবা তোমালোকে। আৰু সদৌ শেষত যিখিনি অনুশীলনী প্লাছ প্ৰশ্নাৱলী সেইখিনি MCQ হ'ব চাবা। এইখিনি আছিলে তোমালোকৰ কেমেষ্ট্ৰি পাঠ, 5টা আছে। তাৰপিছতে আহোঁ আমি বায়'লজিলৈকে। জীৱন প্ৰক্ৰিয়া পাঠটো আছে। জীৱন প্ৰক্ৰিয়াৰ প্ৰথমতে মই তোমালোকক কওঁ যে চিত্ৰকেইটা ইয়াত থকা পেজ নম্বৰ 96ত এটা চিত্ৰ আছে 6.1, এইটো এই চিত্ৰটো আহিছিলে, গতিকে এইটো চাবলৈ নাপাহৰিবা। তোমালোকৰ পত্ৰৰ চিত্ৰ খোল খোৱা আৰু বন্ধ হোৱা সেইটো চিত্ৰও আহে। এমিবাৰ পৰিপুষ্টি এইটোও আহিছে, লগতে এমিবাৰ পৰিপুষ্টিৰ যিখিনি ব্যাখ্যা অকণমানে আছে ব্যাখ্যা সেইখিনিও চাবা।
তাৰপিছতে মানুহৰ পাচন প্ৰণালী, পেজ নম্বৰ 106ত আছে হৃদযন্ত্ৰ আভ্যন্তৰীণ গঠন, লগতে তেজৰ যে দ্বৈত পৰিবহন সেই দুটাৰ ভিতৰত কোনোবা এটা অহা জেনেৰেলি দেখা যায়। কিন্তু এনেকুৱা নহয় যে মই যিকেইটা কৈছোঁ গোটেইকেইটা আহিব তেনেকুৱা নহয়, কোনোবাটো এটা বা দুটাহে দিব পাৰে। তাৰপিছতে এইটো চিত্ৰও আহিছে 110 পৃষ্ঠাত মানুহৰ ৰেচন তন্ত্ৰ। এতিয়া কথাটো হ'ল কিতাপখনত ৰেচন তন্ত্ৰ বুলি ক'লে মেইন বস্তুখিনি সৰুকৈ আঁকিছে, বডিটো ডাঙৰকৈ আঁকিছে। কিন্তু এক্সামত বডিটো নাকিলেও হ'ল, তোমালোকে কিডনী বা যিটো নেকি মূত্ৰনলী এইবিলাকহে ডাঙৰকৈ আঁকিবা। নেফ্ৰনৰ গঠনো আহিছে। এই পাঠটোত চিত্ৰ এইকেইটাই আছিলে, গতিকে এইখিনি চিত্ৰ চাবা। তাৰপিছতে তোমালোকৰ স্বকোষী জীৱ, পৰকোষী জীৱ কাক বোলে, ডেফিনেশ্যন প্লাছ উদাহৰণ চাবা। তাৰপিছতে সালোক সংশ্লেষণ কাক বোলে, তাৰ লগত জড়িত বিক্ৰিয়াটো চাবা। আৰু এটা কথা 96 পেজত সালোক সংশ্লেষণ প্ৰকৃততে কিনো হয়, ঘটে কি আচলতে, সেই কথাকেইটা ইয়াতে 3টা পইণ্ট আছে, 3টা পইণ্টেই চাই যাবা। আৰু মানুহৰ পাচন প্ৰণালীত যদি সোধে, কেতিয়াবা দেখা যায় যে পাকস্থলীত হোৱা পাচনৰ বিষয়ে বৰ্ণনা কৰা বা ক্ষুদ্ৰান্তত হোৱা পাচনৰ বিষয়ে বৰ্ণনা কৰা, বা কেতিয়াবা 1 নম্বৰীয়া প্ৰশ্ন সুধিব পাৰে, যেনে আমি খাদ্য যেতিয়া নেকি গিলোঁ তেতিয়ালৈ যিটো গতিৰে পৰৱৰ্তী পৰ্যায়লৈকে আগবাঢ়ে সেই গতিটোৰ নাম কি, পেৰিষ্টেলটিক গতি। বা আমি যেতিয়া মলত্যাগ কাৰ্য কৰোঁ, মলত্যাগ কোনটো পেশীয়ে নিয়ন্ত্ৰণ কৰে, স্ফিংটাৰ পেশী। তো এনেকুৱা ধৰণৰ 1 নম্বৰীয়া প্ৰশ্ন সুধিব পাৰে। গতিকে 99 + 100 এই দুটা পেজ পঢ়িলে তাৰ পৰা 1 নম্বৰীয়া সহ ডাঙৰ কুৱেশ্যনো লিখিব তোমালোকে পাৰিবা। তাৰপিছত সবাদ শ্বসনৰ ডেফিনেশ্যন চাবা। আৰু অবাধ শ্বসন ক'ত সংঘটিত হয়, সবাদ শ্বসন ক'ত সংঘটিত হয়, মাইটকণ্ড্ৰিয়াত কোনটো সংঘটিত হয় আৰু কোষ পৰশত কোনটো সংঘটিত হয় সেইটো চাবা। লেক্টিক এচিড কোনটো শ্বসনত উৎপন্ন হয় এইখিনি কথাও চাবা। অৰ্থাৎ পেজ নম্বৰ 102 থকা যিটো নেকি 6.8 চিত্ৰ আছে সেইখিনি চালেই যথেষ্টখিনি এটা আইডিয়া পাবা। ৰক্তচাপৰ কথা পেজ নম্বৰ 107ত আছে, সেইখিনি কথাও তোমালোকে চাবা। অৰ্থাৎ উচ্চ ৰক্তচাপ কি বা কাক বোলে, বা ৰক্তচাপনো কাক বোলে, আমাৰ ধমনী আৰু শিৰাত কোনটো নলীত চাপ প্ৰয়োগ হ'লে আমি ৰক্তচাপ বুলি কওঁ, সেই কথাখিনি চাবা। তাৰপিছতে চিষ্টলিক চাপ, ডায়েষ্টলিক চাপ কি, চিষ্টলিক চাপৰ মাত্ৰা কিমান, ডায়েষ্টলিক চাপৰ মাত্ৰা কিমান, সেইখিনিও চাবা। থুলমূলভাৱে মই এইখিনি কথা কৈছোঁ, গতিকে তোমালোকে নিজাববীয়াকৈ যিহেতু পঢ়িছা, এতিয়া কথাটো হ'ল কম সময়ৰ ভিতৰত আমি যাতে আৰু অধিক নম্বৰ লাভ কৰিব পাৰোঁ, সেই উদ্দেশ্যে আজি তোমালোকলৈ এইখিনি আগবঢ়োৱা হৈছে। নিয়ন্ত্ৰণৰ সমন্বয় এই পাঠটোৰ পৰাও প্ৰথমতে যদি চিত্ৰৰ কথা কওঁ, তেতিয়াহ'লে পেজ নম্বৰ 115ত থকা যিটো আমাৰ মানুহৰ স্নায়ু কোষ বা নিউৰন বুলি যাক কওঁ, সেই চিত্ৰটো চাবা। অৱশ্যে 1 নম্বৰ মানে থাকিব চিত্ৰটো। তাৰপিছতে মানুহৰ মস্তিষ্কৰ 7.3 চিত্ৰ পেজ নম্বৰ 118 এইটো চিত্ৰও চাবা। আৰু কেতিয়াবা এনেকুৱাও হ'ব পাৰে যে চিত্ৰটো দিছে, দি পেলাই তোমালোকক কাৰ চিনেৰে কৈছে যে এই অংশটোৰ নাম কি, বা MCQ সুধিব পাৰে যে এই অংশটোৰ নাম হৈছে অপশ্যন 4টা ABC, চেৰিব্ৰাম, মেডুলা বা কৰ্টেক্স এনেকৈ দিব পাৰে। গতিকে যিটো হয় সেইমতে তোমালোকে চাই গ'লেহে আইডিয়া কৰিব পাৰিবা। ইয়াৰ পিছত এই পাঠটোত আৰু চিত্ৰ এই দুটাই অহাৰ সম্ভাৱনা থাকে। তাৰপিছতে সৰু সুৰা যিখিনি প্ৰশ্ন আছে সেইখিনি চাবা, যেনেকৈ আইৰণৰ অভাৱত কি ৰোগ হয়, তাৰপিছত বাওনা হয়, কিহৰ কাৰণে, কোনটো হৰমনৰ অভাৱৰ কাৰণে বাওনা হয়। ঠিক তেনেকৈ ইনচুলিনৰ কাম কি, আমাৰ শৰীৰত ইনচুলিনে কিদৰে কাম কৰে, বা আমাৰ শৰীৰত হৰমনৰ নিয়ন্ত্ৰণ বা সময় নিৰ্ধাৰণ এইবিলাক যিটো পদ্ধতিৰে নিৰ্ধাৰণ কৰা সেই পদ্ধতিটোৰ নাম যে ফিডবেক পদ্ধতি, সেইখিনিও চাবা। আৰু ইয়াত থকা MCQ সহ প্ৰশ্নাৱলীৰ গোটেইখিনি প্ৰশ্ন চাবা। তাৰপিছত জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে, এই পাঠটোৰ পৰা সদ্যহতে তোমালোকক ক'বলৈ বিচাৰিছোঁ চিত্ৰকেইটা 129 পৃষ্ঠাত থকা এমিবাৰ কোষৰ দ্বিবিভাজন সেইটো চাবা। তাৰপিছতে এইটো কিন্তু আহিছিলে প্লেনেৰিয়াৰ বহু বিভাজন, এই চিত্ৰ 8.2। তাৰপিছত হাইড্ৰাৰ মুকুল উদ্গম চাবা। আংগিক বিস্তাৰণৰ ডেফিনেশ্যন প্লাছ তাহাঁতৰ আংগিক বিস্তাৰণৰ সুবিধা কি সেইটো কিন্তু আহিছে।
এই পাঠটোৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ আন এটা চিত্ৰ হৈছে 134 পৃষ্ঠাত থকা দীৰ্ঘচ্ছেদত এপাহ ফুল। সেই চিত্ৰটো চাবলৈ কেতিয়াও নাপাহৰিবা। 135 পৃষ্ঠাত থকা চিত্ৰ 8.8 অৰ্থাৎ গৰ্ভমুণ্ডত পৰাগৰেণুৰ অংকুৰণ আৰু বীজৰ অংকুৰণ, এইকেইটা চিত্ৰ চাবা। লগতে 137 পৃষ্ঠাত থকা দুটা চিত্ৰ আছে, যেনে মানুহৰ পুংজনন তন্ত্ৰ, স্ত্ৰীৰ পুৰুষৰ পুংজনন তন্ত্ৰ আৰু স্ত্ৰী জনন তন্ত্ৰ। এই দুটাৰ ভিতৰত কিন্তু মোৰ মনে আঁকিব যদি দিয়ে জেনেৰেলি এইটো দ্বিতীয়টো আহিব, যেনে স্ত্ৰী জনন তন্ত্ৰটো, আৰু যদি অঁকা নিদি আইডেণ্টিফাই কৰিব দিয়ে তেতিয়া কিন্তু প্ৰথমটো দিব পাৰে বুলি ভাবোঁ, বাট প্ৰথমটো এতিয়ালৈকে আঁকিব দিয়া নাই। ঠিক আছে, এতিয়া মই চিত্ৰকেইটাহে কথা কৈছোঁ, কিন্তু এই পাঠটোত সৰু সুৰা প্ৰশ্ন ঢেৰ হ'ব পাৰে। ইয়াতে লং কুৱেশ্যনতকৈ শ্বৰ্ট কুৱেশ্যন বেছিকৈ দিয়ে জেনেৰেলি। গতিকে পাঠটোৰ পৰা প্ৰশ্ন বুলি কোৱাৰ লগে লগে পুনৰ্জীৱন কাক বোলে, ডেফিনেশ্যন, কলাকৰ্ষণ কি, কেলাছ কি, তাৰপিছতে যোজন কোষ কি, পৰাগৰেণু, পৰাগযোগ, তাৰপিছতে নিষেচন আৰু পৰাগযোগৰ মাজত পাৰ্থক্য, তাৰপিছতে তোমাৰ পুৰুষ হৰমন যিটো নেকি যেনেকৈ টেষ্টোষ্টেৰন আৰু স্ত্ৰী জনন হৰমন বুলি কোৱা হয় এষ্ট্ৰজেন, সেইখিনি কথাও চাবা। তাৰপিছতে ল'ৰাৰ দেহত হোৱা পৰিৱৰ্তন আৰু ছোৱালীৰ দেহত হোৱা পৰিৱৰ্তন, বিশেষকৈ কৈশোৰকালত সেইখিনিও আহিব পাৰে। নিষেচন নহ'লে ডিম্বকোষটো কি হয় সেইটো চাবা। জনন স্বাস্থ্যৰ লগত জড়িত কেইটামান প্ৰশ্ন আহে, যেনে বেক্টেৰিয়াৰ দ্বাৰা হোৱা STD অৰ্থাৎ যৌন সংক্ৰামক ৰোগ, গনৰিয়া আৰু চিফিলিছ, তাৰপিছতে ভাইৰাছৰ দ্বাৰা হোৱা যেনেকৈ HIV/AIDS, সেইবিলাকো চাবা। তাৰপিছত গৰ্ভনিৰোধ পদ্ধতি, কণ্ডমৰ ব্যৱহাৰ, কপাৰটিৰ ব্যৱহাৰ, তাৰপিছত পিলৰ ব্যৱহাৰ, এই কথাখিনিও কেতিয়াবা অহা দেখা যায়। আৰু প্ৰশ্নাৱলীৰ লগতে অনুশীলনী প্ৰশ্নখিনি তোমালোকে চাবা। ইয়াৰ পিছত আহোঁ বংশগতি আৰু ক্ৰম বিকাশ। এইটো পাঠৰ লগত জড়িত অৱশ্যে চিত্ৰ ডাইৰেক্টলি অঁকা নিদিয়ে, কিন্তু কেতিয়াবা এনেকুৱা দেখা যায় যে এই আমাৰ মেণ্ডেলে, গ্ৰেগৰ জোহান মেণ্ডেলে যে এক সংকৰণ পৰীক্ষা আৰু দ্বি সংকৰণ পৰীক্ষা, তাৰ ভেক্টৰ অনুপাত কিমান আছিলে, তাৰপিছতে প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ কি বা ডেফিনেশ্যন সহ চাবা। তাৰপিছত ইয়াৰ পৰা লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয় সেইটো আহে, মানুহৰ লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো বৰ্ণনা কৰা বুলি আহিলে 3 নম্বৰলৈকে আহে। তেতিয়া কিন্তু তোমালোকে পেজ নম্বৰ 146 পৃষ্ঠাত উত্তৰ আছে, সেইখিনি লিখিব লাগিব। তাৰপিছত আৰ্থিক চৰিত্ৰ আৰু বংশানুক্ৰমিক চৰিত্ৰৰ লগত জড়িত প্ৰশ্ন কেতিয়াবা সোধা দেখা যায়। তাৰপিছত সমসংস্কাৰ আৰু সমপ্ৰীতি অংগ কাক বোলে, ডেফিনেশ্যন প্লাছ উদাহৰণ চাবা। আৰু বিৱৰণৰ লগত জড়িত কেইটামান সৰু সুৰা প্ৰশ্ন হ'ব পাৰে, যেনে আমি খোৱা বন্ধাকবিৰ ৰূপান্তৰ গতি কি হৈছিলে, ব্ৰকলি কিহৰ ৰূপান্তৰ, ফুলকবি কিহৰ ৰূপান্তৰ, পালেং শাক লাই শাক কিহৰ ৰূপান্তৰ, সেই প্ৰশ্নখিনিও কেতিয়াবা অহা দেখা যায়। যেনে 155 পৃষ্ঠাত চালে মানুহৰ উৎপত্তি প্ৰথমে ক'ত হৈছিলে, সকলোৱে জানা আফ্ৰিকাত হৈছিলে, সেই প্ৰশ্নটো একলগীয়া এটা প্ৰশ্ন আহে। গতিকে এই পাঠটোৰ লগত জড়িত প্ৰশ্নাৱলী আৰু অনুশীলনী এইখিনি MCQ সহ চাবা। তো তোমালোকৰ ইমানখিনি আছিলে বায়'লজিৰ। এতিয়া আহোঁ ফিজিক্সৰ প্ৰথম পাঠটোৱে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণ, আৰু এইটো পাঠৰ পৰা যথেষ্ট প্ৰশ্ন আহে। এতিয়া প্ৰশ্ন বুলি কোৱা হ'লে MCQ চাবা। MCQ সাধাৰণতে দাপোনৰ ব্যৱহাৰ, লেন্সৰ ব্যৱহাৰ, তাৰপিছতে ফকেল লেংথ বা ফকাছ দৈৰ্ঘ্য উলিওৱা, লগতে কেতিয়াবা সৰু সুৰা তোমালোকৰ নিউমেৰিকেলছো দিব পাৰে। কিন্তু ইয়াৰ পৰা নিউমেৰিকেল 3 নম্বৰীয়াটো এটা আহিবই, হয় দাপোনৰ আহিব নতুবা লেন্সৰ আহিব। কিন্তু দেখা যায় যে দাপোনৰ যদি প্ৰশ্নটো দিছে অথবা বুলি দি পেলাই লেন্সৰো প্ৰশ্ন দিছে। গতিকে দাপোন আৰু লেন্সৰ যিকেইটা প্ৰশ্ন আছে সেই প্ৰশ্নকেইটা তোমালোকে যদি কৰা তেতিয়াহ'লে পৰীক্ষাত মিছ নহয়। উত্তল দাপোনৰ ব্যৱহাৰ, অৱতল দাপোনৰ ব্যৱহাৰ চাবা। ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ লগত জড়িত যিটো সূত্ৰ, অৰ্থাৎ R = twice R, এইটো সম্পৰ্ক চাবা, বা F = R/2। আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা, ৰশ্মি চিত্ৰ অংকন কৰা হয়। গতিকে দাপোনৰ লগত জড়িত উত্তল দাপোনেই হওক বা অৱতল দাপোনেই হওক ৰশ্মি চিত্ৰ আছে, সেইকেইটা চাবা। লগতে লেন্সৰো উত্তল লেন্স বা অৱতল লেন্সৰ ৰশ্মি চিত্ৰকেইটা চাবা।
মই ভাবোঁ এইখিনি ভালকৈ কৰিলে এই পাঠটোৰ কথা গম পাবা তোমালোকে বা নম্বৰ গোটেইকেইটাই তুলিব পাৰিবা। আৰু লেন্সৰ ক্ষমতাৰ ডেফিনেশ্যন, লেন্সৰ ক্ষমতাৰ এছআই একক কি সেইটো ডায়েপ্টাৰ চাবা তুমি। তাৰপিছত অনুশীলনী আৰু প্ৰশ্নাৱলী এইখিনি চাবা। মানুহৰ চকু আৰু বাৰেবনীয়া পৃথিৱী এই পাঠটোৰ পৰা চিত্ৰ হিচাপত যদি আঁকিব নিদিয়ে হয়তো আইডেণ্টিফাই কৰিব দিব পাৰে মানুহৰ চকুৰ চিত্ৰটো, গতিকে সেইটো চাবা। আৰু পাঠটোৰ পৰা বিশেষকৈ প্ৰথম পেজতেই মানুহৰ চকু সম্পৰ্কীয় বিভিন্ন সৰু সুৰা 1 নম্বৰীয়া প্ৰশ্ন বহুতকেইটা হ'ব পাৰে, তাৰে ভিতৰততো এটা নহয় এটাত আহিবই, সেইখিনিও তোমালোকে মন কৰিবা। তাৰপিছতে আমাৰ চকুৰ উপযোজন ক্ষমতা কাক বোলে, এইটো সঘনাই আহি থকা এটা প্ৰশ্ন। তাৰপিছতে নিকট বিন্দু, দূৰ বিন্দু, নিকট বিন্দুৰ দূৰত্ব কিমান, দূৰ বিন্দুৰ দূৰত্ব কিমান, এইখিনিও চাবা। তাৰপিছত চকুৰ বিকাৰ, তোমালোকে 3টা বিকাৰ পাবা, নিকট দৃষ্টিকষ্ট বা মায়'পিয়া, দূৰ দৃষ্টিকষ্ট বা হাইপাৰমেট্ৰপিয়া আৰু প্ৰেছ বায়'পিয়া বা জৰা দৃষ্টি। ডেফিনেশ্যন, সিহঁতৰ কাৰণ কিয় হৈছে, লগতে সিহঁতৰ যেনেকৈ সংশোধনী লেন্স কোনখন ব্যৱহাৰ কৰিব লাগে, মায়'পিয়াত কোনখন, হাইপাৰমেট্ৰপিয়াত কোনখন, প্ৰেছ বায়'পিয়াত, সেইখিনি চাবা। লগতে এই যে 3টা চিত্ৰ আছে সেই 3টাৰ ভিতৰত শেষৰ চিত্ৰটো যেনেকৈ সোধে, যেনে এইটো চিত্ৰ মানে মায়'পিয়াৰ সংশোধনী চিত্ৰ, ঠিক তেনেকৈ হাইপাৰমেট্ৰপিয়াৰ এইটো সংশোধনী চিত্ৰ, যে এই দুটাৰ ভিতৰত এটা চিত্ৰ অঁকাটো প্ৰায় নিশ্চিত বুলি মই ভাবোঁ। তাৰপিছতে আমাৰ দৃষ্টিৰ কাৰণে জেনেৰেলি কেইটা চকু দৰকাৰ, আমিতো 2টা চকু থাকে, কিন্তু 2টা চকু দি চালে আমি কিমান ডিগ্ৰী দেখা পাওঁ, 180 ডিগ্ৰী, এটা চকুৰে চালে আমি 150 ডিগ্ৰী দেখা পাওঁ, সেই কথাখিনিও চাবা। তাৰপিছতে তোমালোকে 191 পৃষ্ঠাত দেখিবা যে আমাৰ নেত্ৰদান, চকু দান যে কৰিব লাগে, কোনে চকু দান কৰিব পাৰে, কোনে কৰিব নোৱাৰে, কি বেমাৰ থাকিলে পাৰে, কি বেমাৰ থাকিলে নোৱাৰে, সেই কথাখিনি ধুনীয়াকৈ লিখা আছে, সেইখিনি চাবা। তাৰপিছত আৰু এটা চিত্ৰ আহি থাকে, সেইটো হৈছে 192 পৃষ্ঠাত থকা প্ৰিজমৰ ৰশ্মি চিত্ৰ। এইটো 1 নম্বৰীয়া এটা প্ৰশ্ন হয়, 2017 চনত এইটো আহিছিলে, গতিকে এইটো চাই যাবলৈ নাপাহৰিবা। তাৰপিছতেই 193 পৃষ্ঠাটো আছে তোমালোকৰ বগা পোহৰৰ প্ৰণালীৰ পুনৰ সংযোজন, অৰ্থাৎ 2টা প্ৰিজম যদি পৰস্পৰ ওপৰা ওপৰিকৈ থোৱা যায় তেতিয়াহ'লে আপতিত ৰশ্মিৰ পৰা যেতিয়া নেকি নিৰ্গত হ'ব বা বাহিৰ ওলাব তেতিয়া তাৰ কেনেকুৱা বগা পোহৰে দেখা পায় নে বেলেগ পায়, গতিকে সেইখিনি কথাও প্ৰশ্ন হিচাপত সুধিব পাৰে, নতুবা চিত্ৰ আঁকিব দিব পাৰে। ইয়াৰ পিছত আহোঁ ৰামধেনুৰ গঠন। ৰামধেনু কিয় গঠন হয়, সূৰ্যৰ বিপৰীত পিনে যে গঠন হয়, কেতিয়া গঠন হয়, ৰাতিপুৱা কোনফালে, আবেলি কোনফালে হয়, বৰষুণৰ পিছত যে হয় কিয় হয়, বা কি পৰিঘটনাৰ কাৰণে ৰামধেনু গঠন হয়, পোহৰৰ বিচ্ছুৰণৰ কাৰণে যে হয়, সেই পৰিঘটনাটো ভালকৈ মন কৰিবা। ইয়াত 2 নম্বৰীয়া প্ৰশ্ন হ'ব পাৰে, 1 নম্বৰীয়া হ'ব পাৰে, মুঠৰ ওপৰত ৰামধেনুৰ গঠনৰ ওপৰত সবিশেষ তোমালোকে চাই যাবা। তাৰপিছত বায়ুমণ্ডলীয় প্ৰতিফলনৰ কাৰণে যে তৰাৰ তীব্ৰণী হয়, তো সেই কথাটো চাবা। তৰাৰ তীব্ৰণী 2 নম্বৰীয়া পৰ্যন্ত হ'ব পাৰে, নতুবা যদি কেৱল পৰিঘটনাটো সোধে তেতিয়াহ'লে তোমাক সুধিব পাৰে যে আমি যে তৰা তীব্ৰাই থকা দেখা পাওঁ, কি পৰিঘটনাৰ কাৰণে এইটো হয়, এইটো মনত ৰাখিবা, বায়ুমণ্ডলীয় প্ৰতিফলন। অগ্নি সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত, অৰ্থাৎ আমি যি সূৰ্যোদয় বা সূৰ্যাস্ত দেখা পাওঁ, আচলতে আমি দেখাতকৈ কিমান সময় আগে বা কিমান সময় পিছে সূৰ্যোদয় বা সূৰ্যাস্ত হয়, সেইখিনি কথা তোমালোকে এতিয়া স্পষ্টভাৱে লিখা আছে, 2 মিনিট সময়ৰ পাৰ্থক্য থাকে, সেইখিনি কথাও খুব ধুনীয়াকৈ চাই যাবা। তাৰপিছত পোহৰৰ বিক্ষেপণ, 3 পৰিঘটনা, এইখিনিও চাবলৈ নাপাহৰিবা। ইয়াৰ পিছত আহোঁ মুকলি আকাশৰ ৰং কিয় নীলা, কি পৰিঘটনাৰ কাৰণে আমি আকাশৰ ৰং নীলা দেখা পাওঁ। তাৰপিছত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যটো কিয় ৰঙচুৱা দেখোঁ বা কি পৰিঘটনাৰ কাৰণে দেখোঁ, সেই কথাখিনিও চাবা। লগতে ইয়াত থকা অনুশীলনী প্ৰশ্নাৱলী MCQ সহ চাবলৈ নাপাহৰিবা। এতিয়া বহুত ছাত্ৰ ছাত্ৰীয়ে টান পোৱা, সাধাৰণতে টান পায় বিদ্যুৎ চেপ্টাৰটো, কিন্তু একেবাৰে সহজ, অকণমান মন দিলে বিদ্যুৎ চেপ্টাৰটো গোটেইকেইটা নম্বৰ তোমালোকে বুটলিব পাৰিবা। ইয়াৰ পৰা সাধাৰণতে নিউমেৰিকেলছে বেছিকৈ অহা দেখা যায়, তাৰ ভিতৰতো সৰু সৰু প্ৰশ্ন আহিব পাৰে, যেনেকৈ বৰ্তনী কাক বোলে, তাৰপিছতে বিদ্যুৎ প্ৰবাহ কাক বোলে, বিদ্যুৎ প্ৰবাহৰ এছআই একক কি, বা প্ৰবাহৰ এছআই এককৰ সংজ্ঞা লিখা। এতিয়া প্ৰবাহৰ এছআই এককৰ সংজ্ঞা বুলি ক'লে এইটো এটা পাক লগা প্ৰশ্ন। প্ৰবাহৰ এছআই একক হৈছে এম্পিয়াৰ, গতিকে 1 এম্পিয়াৰ কাক বোলে সেইটোহে সুধিছে, গতিকে সেই ডেফিনেশ্যনটো চাবা। ইয়াতে তোমালোকৰ মিলি এম্পিয়াৰ, মাইক্ৰ' এম্পিয়াৰ, ইয়াতো যদি এম্পিয়াৰত প্ৰকাশ কৰা হয় কিমান হয় সেই কথাখিনিও চাবা। লগতে এইটো বৰ্তনীৰ নক্সা চিত্ৰ এটা আহে, আদৰ্শ বৰ্তনী এটা নক্সা চিত্ৰ, পেজ নম্বৰ 2 আছে, চিত্ৰ 12.1, এইটো চাবলৈ নাপাহৰিবা। ইয়াত থকা উদাহৰণত যিমানকেইটা তোমালোকৰ নিউমেৰিকেলছ আছে সেইকেইটাও তোমালোকে চাবা। বিভৱ আৰু বিভৱ ভেদ, বিশেষকৈ বিভৱ ভেদৰ ডেফিনেশ্যন সোধে, বিভৱ ভেদৰ এছআই একক সুধিব পাৰে। আৰু এটা কথা,
যে 1 ভোল্ট কাক বোলে 1 এম্পিয়াৰ কাক বোলে 1 ওম কাক বোলে 1 থকা যিমানবিলাক ডেফিনেশ্যন আছে সেইবিলাক চাবা যদিও পেজ নম্বৰ 203 থকা বৰ্তনীত ব্যৱহাৰ হোৱা কিছুমান প্ৰতীক এতিয়ালৈকে অহা নাই কিন্তু মোৰ মনে কয় যে আহিব পাৰে নহাটো একো ডাঙৰ কথা নহয় কিন্তু আহিব পাৰে বুলি মনে ধৰে তো সেইকাৰণে প্ৰতীক কেইটাও তোমালোকে চাবা ওমৰ ডেফিনেশ্যনটো চাবা 1 ওম কাক বোলে ইতিমধ্যে ক'লোৱেই মই সেইটো চাবা তাৰপিছতে পৰিৱৰ্তনশীল ৰোধ কি হয় সেইটো ডেফিনেশ্যন চাবা পৰিবাহীৰ ওপৰত নিৰ্ভৰ কৰা পৰিবাহীৰ যিটো নেকি ৰোধ নিৰ্ভৰ কৰা কাৰক কেইটা সেইকেইটাও চাবা যেনে পৰিবাহীৰ দৈৰ্ঘ্য প্ৰস্থচ্ছেদৰ কালি পৰিবাহীৰ প্ৰকৃতি লগতে যদিও কিতাপত 4 নম্বৰ বুলি দিয়া নাই উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে সেইকেইটা কথা লিখিব লাগিব আৰু ইয়াত পেজ নম্বৰ 207ত কেইটামান কথা এটা লিখা আছে যে ৰোধকতাৰ এছআই একক কি তাৰপিছতে সংকৰ ধাতুৰ ৰোধকতাৰ পৰিসৰ কিমান বা ধাতুৰ ৰোধকতাৰ পৰিসৰ কিমান এনেকুৱা ধৰণৰ কথাখিনি আছে সেইখিনি চাবা বাট তালিকা 12.2 পেজ নম্বৰ 207ত থকা এইখন তালিকাৰ মুখস্থ কৰাৰ দৰকাৰ নাই আৰু কৈছোঁ ইতিমধ্যে যে নিউমেৰিকেল যিমান উদাহৰণ সহ আছে গোটেইখিনি চালে ভাল হ'ব তাৰপিছতে তোমালোকৰ এই ৰোধক প্ৰণালীৰ ৰোধ অৰ্থাৎ এই আমাৰ শ্ৰেণীবদ্ধ সজ্জা আৰু সমান্তৰাল সজ্জা এই দুটা ভাগত যিখিনি সজ্জা সজ্জিত কৰা আছে সেইখিনিও তোমালোকে চাবা বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ লগত জড়িত ডেফিনেশ্যন প্লাছ তোমালোকৰ ইয়াতে থকা নিউমেৰিকেলখিনি সেইখিনি মনত কৰিবা বৈদ্যুতিক ক্ষমতাৰ ডেফিনেশ্যন সিহঁতৰ লগত জড়িত যিটো সূত্ৰখিনি চাবা তাৰপিছত বৈদ্যুতিক প্ৰবাহৰ তাপীয় ক্ৰিয়াৰ যুক্ত কিছুমান সঁজুলি লগতে সিহঁতৰ প্ৰয়োগখিনিও মন কৰিবা ইমানখিনি আছিলে তোমালোকৰ বিদ্যুতৰ পাঠটোৰ লগত আৰু মই কৈছোঁ ইতিমধ্যে যে এইটো পাঠৰ পৰা নিউমেৰিকেলছে বেছিকৈ থাকে গতিকে ভয় খাব নালাগে যিখিনি টাৰ্গেট লৈছা সেইখিনি ইতিমধ্যে কৰিছা বুলি আশা কৰিছোঁ কোনখিনি আহিব পাৰে সেইখিনিহে কথা কৈছোঁ কিন্তু এটা কথা মই তোমালোকক আৰু অধিক দৃঢ়তাৰে ক'ব পাৰোঁ যে ইয়াত থকা MCQ এই যে 1 2 3 4 এই 4টা MCQ ভিতৰত এটা জেনেৰেলি বুকৰ পৰাই দিয়ে আৰু সেইকেইটা তোমালোকে মন কৰি যাবা তাৰপিছত আকৌ বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া ইয়াৰ পৰা চিত্ৰ কেইটামান আহে এইকেইটাৰ ভিতৰত প্ৰথম চিত্ৰটোৱে হৈছে তোমাৰ দ্বন্দ্ব চুম্বকৰ কেওফালে সৃষ্টি হোৱা চুম্বকীয় বলৰেখাবিলাক সেইখিনি চাবা তাৰপিছতে আহিব তোমালোকৰ যদি পোন পৰিবাহী এডালত কেওকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ দিশ সেইখিনি চাবা পেজ নম্বৰ 228ত আছে আৰু লগতে বৃত্তাকাৰ যদি কুণ্ডলী বনোৱা হয় তেতিয়াহ'লে বৃত্তাকাৰ কুণ্ডলীৰ কেওকাষে সৃষ্টি হোৱা চুম্বক বলৰেখাৰ দিশসহ তোমালোকে ড্ৰয়িং কেইটা খুব ধুনীয়াকৈ চাই যাবা তাৰপিছত 229 পৃষ্ঠাটো আছে সলেনয়েড কি সলেনয়েডৰ কেওকাষে সৃষ্টি হোৱা চুম্বক বলৰেখা তাৰপিছত তোমালোকে আৰু এটা কথা চাবা যে ফ্লেমিঙৰ বাঁহতীয়া সূত্ৰ ফ্লেমিঙৰ সোঁহতীয়া সূত্ৰ আৰু বিদ্যুৎ চুম্বকীয় আবেশ এইখিনি কথাও মন কৰিবা বৈদ্যুতিক মটৰ আৰু জেনেৰেটৰ ইহঁতৰ মূল নীতি কাৰ্যনীতি তাহাঁতৰ চিত্ৰকেইটা সিহঁতে কোনে কাক কি হ'লে ৰূপান্তৰ কৰে যেনেকৈ মটৰে বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰে বা মটৰে কোনটো নীতিৰ ওপৰত কাৰ্য কৰে এই কথাখিনি খুব ভালকৈ চাই যাবা আৰু চিকিৎসা বিজ্ঞানৰ বিদ্যুৎ চুম্বকত্ব যেনে MRI কিয় কৰা হয় বা MRI সম্পূৰ্ণ নামটো কি এইখিনিৰ কথাও চাবা ঘৰুৱা বৈদ্যুতিক বৰ্তনী কি তাৰপিছত আমি আমাৰ ঘৰত কিমান এম্পিয়াৰ বৰ্তনী আমি ব্যৱহাৰ কৰোঁ যেনে এটা 5 এম্পিয়াৰ এটা 15 এম্পিয়াৰ ফিউজ কি হয় ফিউজ কিয় দৰকাৰ হয় সেইখিনিও তোমালোকে চাই যাবা তাৰপিছত ইয়াৰ লগত জড়িত যিখিনি অনুশীলনী প্ৰশ্নাৱলী MCQ গোটেইখিনি চাবা বুলি আশা ৰাখিছোঁ ইয়াৰ পিছতে আহোঁ শক্তিৰ উৎসসমূহ এইটো এটা ফিজিক্সৰে পাৰ্ট হয় এতিয়া শক্তিৰ উৎস ভাল শক্তিৰ উৎস বুলিলেনো আমি কি বুজোঁ তাৰ লগত জড়িত যিকেইটা পইণ্ট আছে সেইখিনি চাবা যেনে ভাল ইন্ধন বা ভাল শক্তিৰ উৎস বুলি ক'লে যে যিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহসংখ্যক কাৰ্য কৰে যিটো সহজে উপলব্ধ যিটো সঞ্চয় আৰু পৰিবহণ সহজে যিটো মিতব্যয়ী এইকেইটা পইণ্ট চাবা কেতিয়াবা দেখা যায় যে প্ৰশ্নটো অলপ পকাই দিলেও উত্তৰ কিন্তু সেইকেইটাই হয় খুব ধীৰ স্থিৰভাৱে আগবাঢ়িবা প্ৰশ্ন এৰিবলৈ যত্ন নকৰিবা খৰদৰো নকৰিবা যে 45টা MCQ সেইটোৱে কিন্তু তোমাৰ আকৌ টাৰ্ণিং পইণ্ট লেটাৰ পাবা নে নোপোৱা বা ভাল নম্বৰ পাবলৈ সেই 45 মাৰ্কছ কেইটা কিন্তু এটাও এৰিব পাৰিলে নালাগে তাৰপিছতে আমাৰ শক্তি প্ৰকল্পৰ লগত জড়িত যেনেকৈ ধৰি লৈছোঁ আমাৰ প্ৰাকৃতিকভাৱে বা যিখিনি আমি
নৱীকৰণ আৰু অনৱীকৰণ বুলি ভাগ কৰিব পাৰোঁ যে নৱীকৰণ শক্তিৰ উৎস আৰু অনৱীকৰণ শক্তিৰ উৎস সেইকেইটা চাবা তাৰপিছত বায়োগেছ কি বায়োমাছ কি হয় তাৰপিছত বায়ু শক্তি কি বায়ু শক্তি পাম্প যদি বনাব লাগে তাৰ বতাহৰ যে গতি মিনিমাম 15 কিলোমিটাৰ প্ৰতি ঘণ্টাত হ'ব লাগিব সেই তেনেকুৱা সৰু প্ৰশ্ন থাকিব পাৰে বা আমাৰ পৃথিৱীৰ ডেনমাৰ্কক যে বতাহৰ দেশ বুলি কোৱা হয় সেইখিনি কথাও তোমালোকে চাবা 247 পৃষ্ঠাত আছে তাৰপিছতে ইতিমধ্যে ক'লোৱেই যে বিকল্প বা অপৰম্পৰাগত শক্তিৰ উৎস বুলি ক'লে আমি প্ৰথমতেই সৌৰ শক্তিৰ কথা মনলৈ আহিব গতিকে সৌৰ শক্তিৰ লগত জড়িত যিমানখিনি আছে পেজ নম্বৰ 249 পৰা 250 লৈকে এইখিনি কথা তোমালোকে পাঠটো সেই দুটা পেজ অন্তত পঢ়িবা তাৰপৰা গোটেইখিনি কথাই গম পাবা এই পাঠটোৰ লগত জড়িত অনুশীলনী আৰু প্ৰশ্নাৱলীৰ MCQ সহ চাবলৈ নাপাহৰিবা ইয়াৰ পিছত আমাৰ পৰিৱেশ চেপ্টাৰটোত এটা এই পাঠটোৰ পৰা সৈতে জীৱ নিম্নীকৰণ আৰু অনিম্নীকৰণ পদাৰ্থ কাক বোলে ডেফিনেশ্যন চাবা উদাহৰণ চাবা তাৰপিছত জীৱ নিম্নীকৰণ আৰু জীৱ অনিম্নীকৰণ পদাৰ্থৰ পৰিৱেশত প্ৰভাৱ পেলাব পৰা যিবিলাক কাৰক থাকে বা যিবিলাক কাৰক নহয় আচলতে কি কি প্ৰভাৱ পেলাব পাৰে সেইবিলাক চৰ্ত তোমালোকে চাই যাবা তাৰপিছত পৰিস্থিতিতন্ত্ৰত বিশেষকৈ পৰিস্থিতিতন্ত্ৰ কি তাৰপিছতে আমি যে উৎপাদক উপভোক্তা আৰু বিয়োজক এই তিনিটা ভাগত যে ভাগ কৰিম সেই ভাগসমূহ চাই যাবা প্ৰত্যেকটো ভাগৰে উদাহৰণ চাই যাবা খাদ্য শৃংখল খাদ্য জাল ডেফিনেশ্যন উদাহৰণ চাই যাবা পৌষ্টিক স্তৰ প্ৰথম পৌষ্টিক স্তৰ কোনখিনি পৰিব দ্বিতীয় পৌষ্টিক স্তৰ কোনখিনি পৰিব এনেকৈ তৃতীয় আৰু চতুৰ্থলৈকে তোমালোকে খুব ধুনীয়াকৈ চাই যাবা অজন স্তৰ কি অজন স্তৰ কেনেকৈ গঠন হয় তাৰপিছতে ইয়াৰ লগত জড়িত ৰাসায়নিক বিক্ৰিয়াটো বা অজন যিটো স্তৰ ধ্বংস হয় যে সেই কাৰণটো কি কি বা অজন ধ্বংস হ'লে আল্ট্ৰাভায়োলেট ৰশ্মিয়ে যে মানুহৰ কৰ্কট ৰোগ সৃষ্টি কৰিব পাৰে সেইখিনিও চাই যাবা পেজ নম্বৰ 262 এইখিনি আছে এইটো পাঠৰ লগত জড়িত তথ্য আৰু আমি সদৌ আহোঁ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা এই পাঠটোত গংগা নদীৰ প্ৰদূষণ তাত যে কলিফৰ্ম নামৰ যি বেক্টেৰিয়া আছিলে সেই বেক্টেৰিয়াবিধৰ উপস্থিতিৰ কাৰণে যে পানীত দূষিত হৈছে বা মানুহৰ অন্তৰত যদি সেই বেক্টেৰিয়াবিধ ধৰা পৰে তেতিয়াহ'লে আমি কি আইডিয়া কৰিব পাৰোঁ সেইখিনি কথা চাবা তাৰপিছত আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা সেইটো হৈছে পৰিৱেশ ৰক্ষাৰ কাৰণে 3টা R আছে এই 3টা R কি ৰিডিউচ ৰিইউজ ৰিচাইকেল ডেফিনেশ্যন তাৰপিছতে সিহঁতৰ ব্যাখ্যাখিনি চাবলৈ নাপাহৰিবা মোৰ মনে ধৰে যে ইয়াৰ লগত জড়িত এটা প্ৰশ্ন থাকিবই থাকিব তাৰপিছতে আমি আহোঁ বনাঞ্চল আৰু বন্যপ্ৰাণী এইখিনিৰ পৰা ডাঙৰ প্ৰশ্ন জেনেৰেলি নাহে সৰু সৰু প্ৰশ্ন আহিব তথাপিতো যে বনজ সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত অংশীদাৰ কোন কোন ইয়াতে তোমালোকৰ 4টা অংশীদাৰ আছে পেজ নম্বৰ 270 এই 4টা 1 2 3 4 ধুনীয়াকৈ বুজাই দিয়া আছে এই অংশীদাৰকেইটা মনত ৰাখি যাবা তাৰপিছত ইয়াৰ পৰা সৰু সৰু প্ৰশ্ন হ'লে 271 পেজত আছে যেনেকৈ বিষ্ণুই সম্প্ৰদায়ৰ মাজত এই যে এটা যিটো নেকি চৰকাৰৰ লগত এটা চুক্তি হৈছিল বা এটা এৱাৰ্ড ঘোষণা কৰা হৈছিল অমৃতা দেৱী বিষ্ণুৰ স্মৃতিত সেই কথাখিনি চাবা কিমান চনত গণ্ডগোলটো লাগিছিল বা কি গছৰ কাৰণে আত্মৰক্ষাৰ কাৰণে তেওঁলোকে আন্দোলন কৰিছিল এই কথাখিনি চাবা দেই পেজ নম্বৰ 271 আছে চিপকো আন্দোলন কি তাৰপিছতে অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকা এটা উদাহৰণ আছে ইয়াতে আমাৰ এই একে বেনাৰ্জী অৰ্থাৎ তোমাৰ ৱেষ্ট বেংগলৰ যিটো কি মেদিনীপুৰ জিলা আৰাবাৰী ফৰেষ্টত যিটো ঘটনা ঘটিছিল বা যিটো পদক্ষেপ লৈছিলে সেই কথাটো চাবা তাৰপিছতে আহোঁ নদী বান্ধ সম্পৰ্কীয় নদী বান্ধৰ লগত জড়িত প্ৰশ্নটো যদি আহে তেতিয়া জেনেৰেলি সমস্যা আহে যে নদী বান্ধৰ সমস্যা কেইটা কি কি উল্লেখ কৰা বুলি আহিলে 3টা সমস্যা আছে 3টা সমস্যা তোমালোকে চাই যাবা তো ইমানখিনি আছিলে আৰু বিশেষকৈ তোমালোকে এটা কাম কৰিবাচোন পেজ নম্বৰ 278 থকা অনুশীলনী যে পৰিৱেশ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তন তুমি পৰামৰ্শ আগবঢ়াবা বা বিদ্যালয়খনত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়াবা এনেকুৱা ধৰণৰ প্ৰশ্নখিনি চাই যাবা ছাত্ৰ ছাত্ৰীসকল অলপ স্পীডত কৈছোঁ উপায় নাই কাৰণ কম সময়ত আমি গোটেইখিনি কথা উল্লেখ কৰিব লগা হৈছে গতিকে মই যিখিনি কৈছোঁ এনেকুৱা নহয় যে গোটেইখিনি সেনেকুৱাই হ'ব তাৰ মাজতো এটা জাষ্ট তোমালোকক সহায় কৰিবলৈ আমি এই প্ৰয়াস ক্ষুদ্ৰ প্ৰয়াস এটি হাতত লৈছোঁ গতিকে ইয়াত কিবা মোৰ ভুল ভ্ৰান্তি হ'ব পাৰে গতিকে তেনেকুৱা ক্ষুদ্ৰ যদি ভুল হৈছে তেতিয়াহ'লে মই মাৰ্জনা বিচাৰিছোঁ আৰু তোমালোকৰ কাইলৈ হ'বলগীয়া পৰীক্ষাৰ কাৰণে পুনৰবাৰ শুভেচ্ছা জনাই আমাৰ আজিৰ পাঠ ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ
ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা